কি চাকৰিৰ কাৰণে দিছিলে? এই সৰুটো ল'ৰা বাগানৰ চাকৰিৰ কাৰণে আৰু ডাঙৰটো ল'ৰা ইনকম টেক্স অফিচাৰ। কাক দিছিলে বাইদেউ আপোনালোকে? যিবোৰ দিছিলে। তেওঁ কি বুলি কৈছিলে আপোনালোকক? কি বুলি কৈছিলে যে আপোনালোকক এনেকে চাকৰি দিম ল'ৰা, আপুনি বাইদেউ আপুনি মানে টকা অলপ দিলেহে কাম পাব। মই তেতিয়া কৈছিলো যে আজিকালি পেপাৰ পত্ৰে পাই থাকো, এনেকে টকা দি চাকৰিটো আজিকালি পোৱাটো সম্ভৱেই নহয়। তেতিয়া কৈছে আপুনি নিগেটিভটো কেলে ভাবে? আপুনি নিগেটিভটো কেলে ভাবিছে? পাব নহয়, পাবৰ কাৰণে মই কৈছো। কেতিয়া লৈছিলে বাইদেউ? কিমান দিন হ'ল? এপ্ৰিলত কিমান টকা দিয়ে? কিমান দিছিলে? মই আচলতে এটা ল'ৰাৰ কাৰণে ডাঙৰটোৰ কাৰণে দিছিলো 1,35,000 টকা আৰু সৰুটোৰ কাৰণেও দিছিলো 1,35,000 টকা। 2,70,000 টকা দিলো আৰু 60,000 টকা মানে মোক বুদ্ধি কৰি আকৌ বেলেগ ধৰণে বুদ্ধি কৰি গ'লে 3,30,000। এতিয়া মানুহজন লগ নাপায় নেকি? নেপাওঁ আৰু কথাৰ প্ৰতি মোক দিম কৈ থাকে মানে আৰু লিখিতভাৱেও দিছিলে যে 1 তাৰিখে দিব 60,000টো দি দিম বুলি কৈছিলে। 1 তাৰিখে 30,000 টকা দিম বুলি ক'লে মে' আৰু 11 তাৰিখে বাকীখিনি দিম বুলি ক'লে, কিন্তু লিখিতভাৱেও লিখিলে কিন্তু নিদিলে টকা। এতিয়া মানে পইচাও নাই, চাকৰি নাই, একো নাই। আইনৰ সহায় লৈছে? আইনৰ সহায় দিছে, পুলিচত দিছে? আহিছিলোঁ মানে আমি জীবুল গগৈক বিচাৰি আহিছিলোঁ, কাৰণ তেওঁ আপোনাৰ হৈছে চাকৰি প্ৰলোভন দি পেলাই ভৱন থানাই টকা লয়। অফিচটো আপোনাৰ সেই ফাৰ্ষ্ট ফ্ল'ৰ আপোনাৰ বাওঁফালৰ ৰুমটোত আছে। সেইটো তেওঁৰ নামটো দিছে এমপ্লয়মেণ্ট জব কনচালটেঞ্চি। আৰু বৰ্ডটো আগতে আছিলে, সৰু চাইনবৰ্ড এখন আছিলে, কিন্তু সদ্যহতে এতিয়া নাই নেকি। মই ওপৰত গৈছিলোঁ, এতিয়া দেখা নাপালোঁ। অফিচটো মানে তেওঁ মানে এইটো এটা মানে গভ ৰিকগনাইজ বুলি কয়, মানে গোটেই আপোনাৰ নৰ্থ ইষ্ট বুলি নহয়, মানে অসমৰ মানে গোটেই মানে উজনি অসম, নামনি অসম প্ৰত্যেক ঠাইৰ পৰা মানে তেওঁ মানে এডভাৰটাইজমেণ্ট দিয়ে। তাৰপিছত মানুহবোৰ আহে, তাত ফোন নাম্বাৰো দিয়া থাকে, ইমেইল আইডি আছে। তো সেই সূত্ৰেদি তেওঁ মানে ফোনৰ যোগেদি তাৰপিছত ইয়াত অফিচত আহে, তাৰপিছত কয় মই অমুকত চাকৰি দিম, তমুকত চাকৰি দিম কয়, তাৰপিছত টকা লয়। টকাৰ বিনিময়ত তেওঁ তাৰপিছত চাকৰি নিদিয়ে। আৰু তেওঁ নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি কয়। নিজৰ এখন আই কাৰ্ড এখনো আছে। মই আৰু মা যেতিয়া আহিছিলোঁ, মই মা আহোঁতে তেতিয়াতো তেওঁ কৈছিলে যে চুমি বৰা বিশাল ফুকনক বোলে মই কৰায়ত্ব কৰিছিলোঁ, মই আটক কৰিছিলোঁ। তো তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ দিলে মানুহটো অকণমান নিশ্চিন্ত হৈ যায়তো, যে কিজনী সঁচাকৈ মই তেওঁক কৈছিলোঁ। তেওঁ মানে মোক বাগানত চাকৰি দিম বুলি কৈছিলে, আৰু মোৰ ককাইদেউক মানে হেৰিয়াত ইনকম টেক্স অফিচত চাকৰি দিম বুলি কৈছিলে। তাৰ বিনিময়ত মোৰ ককাইদেউৰ পৰা 1,35,000 ল'লে, মোৰ পৰা 1,35,000 ল'লে, আৰু 60,000 টকা মোৰ মাৰ পৰা মানে অকণমান কৌশলে ঠগি পেলাই লৈ ল'লে। সেইখিনিতো আপুনি জানিব। আৰু যথেষ্ট মানুহখিনি আছে, কিন্তু এতিয়া মানে কিছুমান লোকসকলে মানে এতিয়া তেওঁ মানে এনেকুৱা এটা টোপ দি দিছে, মানে মই যদি কথাখিনি মানে কৈ দিলেতো বস্তুটো ফাদিল হৈ যাবতো। তো তেওঁলোকক কৈছে যে তহঁতি মানে মোৰ কথা কৈছে, তহঁতি ইয়াৰ লগত বেছি মানে সহযোগ নকৰিবি, তহঁতক যিখিনি মানে পাবলগীয়া আছে মই এটা অংক দি দিম। তো তেনেকুৱা এটা টোপ দি দিছে। টোপ দি দিয়াৰ কাৰণে তো সিহঁতি কাৰণে মনটো সলনি হৈ গৈছে। আপুনি আৰক্ষী কাষ চাপিছে নেকি? আৰক্ষী কাষ চাপিছিলোঁ। মই সদৌ থানা গৈছিলোঁ। সদৌ থানা যোৱাৰ পিছত তেতিয়াতো তাৰ যোনজন ছেকেণ্ড অচি আছিলে কিশোৰ কুমাৰ থাপা, তেওঁতো ল'লে, এজাহাৰখন ল'লে, গোচৰ ধৰিছে। তাৰপিছত তেওঁ লৈ পেলাই আপোনাৰ কেতিয়া গোচৰ দিছিলে? এইটো আপোনাৰ দুসপ্তাহমান হ'ল, দুসপ্তাহতকৈ বেছি হ'ব। সেইখন আপোনাৰ দৰখাস্ত আহি গ'ল আপোনাৰ হেৰিয়াত, এই আমলাপতি আউটপোষ্টলৈ আহিলে, কাৰণ এইখন আমলাপতি আউটপোষ্টৰ আণ্ডাৰত আছেতো এইটো অঞ্চল। তো সেইকাৰণে এতিয়া সদ্যহতে এখন আমলাপতি আউটপোষ্টত আছে। তাৰপিছত তাৰ IC ইনচাৰ্জাৰ বিষ্ণু বাহাদুৰ নিৱাৰ ডাঙৰীয়াই তেওঁ কৈছিলে যে হেৰি নহয়, আপোনাকো মাতিম আৰু একেলগতে এই জীবুল গগৈ যোনজন মানে কুলাংগা লম্পতে ক'ম আৰু, কাৰণ তেওঁতো ইমান লাখ টকা খাইছে মানুহৰ পৰা। তো তেওঁকো মাতিম বুলি কৈছিলে, কিন্তু সদ্যহতেতো এতিয়ালৈকেতো মতাই নাই। আজি আপোনালোকে সেইকাৰণে আহিছিলে? আহিছিলোঁ, সেই সংক্ৰান্ততে আহিছিলোঁ। কিন্তু আৰক্ষী ফালৰ পৰা আপুনি এজাহাৰ দাখিল কৰিলে, আৰু এপইণ্টমেণ্ট লেটাৰ তেওঁ অতি শীঘ্ৰে আহিব বুলিয়ে কৈছিলে, আৰু অতি শীঘ্ৰে আহিব বুলি কৈ পেলাই তাৰ বিনিময়তো তেওঁ টকা ল'লে, আৰু এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটো মোক দিছিলে। ক'ৰবাত জব এনে কৰিব পাৰিছিলে নে? তেওঁ দিয়াৰ পাছত তেওঁ কিবা কোৱাৰ পাছত ক'তো কাম দিয়া নাই বুলি কয়, ক'ত চাকৰি দিম? তেওঁ সেই বাগানৰ অফিচৰ আপোনাৰ সেই টিমন টি ষ্টেট আপোনাৰ এই ইণ্ডিয়ান বেংকৰ ওপৰত আছে, সদৌ থানাৰ ওচৰতে আছে। এই আপোনাৰ পোষ্ট ডাকঘৰটো পাৰ কৰি পেলাই এই তাৰ ওপৰলৈ মোক লৈ গৈছিলে। মোক কৈছিলে তোৰ কাৰ্যালয় এইটোৱে হ'ব, তই ইয়াতে কাম কৰিবি। আপুনি সুধিলে কি? তাৰপাছত মানে মই এদিন কি কৰিলোঁ, মই অকলে গৈ পেলাই তাত এদিন সুধিলোঁ, কাৰণ কেইবাদিন হৈ গ'ল এপইণ্টমেণ্ট লেটাৰ অহা নাই। তেওঁতো 1,35,000 টকা লৈ ল'লে, খাই দিলে। তো সুধোতে তেতিয়া তাৰ মেনেজাৰজনে কৈছে আৰু তাৰ ষ্টাফেও কৈছে যে আমাৰ ইয়াততো একো ভেকেঞ্চিয়ে নাই। আৰু তেওঁ মোক কৈছিলে কি যে তোৰ এপইণ্টমেণ্ট লেটাৰখন গুৱাহাটীৰ পৰা আহিছে, আৰু যোনখন হেৰি আপোনাৰ হেৰি এখন যে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট অভিজ্ঞ থকা সেইখনতো তেওঁ ভুৱা চাৰ্টিফিকেটে হয়।
নিজে প্ৰিণ্ট আউট মেচিনত উলিয়াই লৈছে। তো সেইখন চাৰ্টিফিকেটৰ বিনিময়তো তেওঁ 35,000 খাইছিলে, আৰু সেইখনো তাত মানে তলত গুৱাহাটী বুলি লিখা আছিলে। তো তেওঁ মানে প্ৰত্যেকটো মানে গুৱাহাটী মাৰি পেলাই টকা লৈছিলে, আৰু পুলিচ ভেৰিফিকেশ্যনো গুৱাহাটীত হ'ব বুলি কৈ পেলাই টকা লৈছিলে। মেডিকেল চেকআপো গুৱাহাটীত হ'ব বুলি মোৰ মানে চিনাকি মানুহ আছে। কিমানমান মানুহ ইয়াৰ লগত বৰ্তমান মানে প্ৰবঞ্চনাৰ বলি হৈছে বুলি প্ৰবঞ্চনা বলি আছে। ইয়াতো আপোনাৰ যথেষ্টই আছে মই জনামতে, কিন্তু আছে আপোনাৰ পল্টন বজাৰ ফালে আছে, আকৌ আপোনাৰ মিলন নগৰ ফালেও আছে, এনেকেতো যথেষ্ট আছে। এই সম্প্ৰদায়ৰ ল'ৰা অজয় শ্ৰীবাস্তৱ, তেওঁৰ পৰা 8.5 লাখ টকা খালে। তেওঁৰ পৰা অজয় শ্ৰীবাস্তৱৰ পৰা 4.5 লাখ টকা লৈছিলে, ইনকম টেক্স অফিচত চাকৰি দিম বুলিয়ে লৈছিলে, আৰু তেওঁ মানুহগৰাকীক PWD চাকৰি দিম বুলি 4 লাখ টকা খালে। আৰু তেওঁ মানে তেওঁলোককো অজয় শ্ৰীবাস্তৱকো মানে এটাই কথা ক'ব, মই ক্ৰাইম ব্ৰাঞ্চৰ বিষয়ে, মই ক্ৰাইম ব্ৰাঞ্চ এখন মানে এখনতো তেওঁ ভুৱা একাৰ্ডে হ'ব, পিছত গম পাইছোঁ। কাৰণ আগতেতো মানে ঘৰ ক'ত বুলি তেওঁৰ ঘৰ হৈছে আপোনাৰ জামিয়া কপৌ গাঁও, আৰু তেওঁ যদি কিবুল গগৈ, আৰু তেওঁ যদি প্ৰকৃততে যদি ক্ৰাইম ব্ৰাঞ্চৰ বিষয়ে, পিছত আমাক মানুহসকলে কৈছে আমি তলকিব নোৱাৰিলোঁ। কিমান দিনৰ পৰা এনেই চলাই আছে? ইয়াততো জনামতে 1.5 বছৰমান হৈছেগৈ, 1.5 বছৰ 2 বছৰ। কিন্তু তাৰ আগতে তেওঁ আমলাপতিৰ ফালে আছিলে, আমলাপতি লেংডন ধাবাখন আছে যে, সেই লেংডন ধাবাখনৰ ওচৰতে আছিলে তেওঁ কাৰ্যালয়টো। আৰু এনে অফিচটো তেওঁ এইটোত জড়িত থকা প্ৰায় 18 বছৰ হৈ গ'ল, কাৰণ তেওঁ চিনাকি মানুহে কৈছে 18 বছৰ হ'ল বুলি। হ'ব।